বিনাদতে যে আপোনালোকলৈ লৈ আহিছে এটা কলখাৰৰ ৰেচিপি আৰু ঔষধি হয় কলখাৰটো খাব লাগে মানুহে ভিডিওটো আপোনালোকে আজি চাব আৰু যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব দেই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া মই ভিডিওটো বনাওঁগে আপোনালোকে চাব দেই কলাখাৰটো বনাবৰ কাৰণে মই গেছটো জ্বলাই ললোঁ ইয়াত মই কল বাকলি দি দিছোঁ দুটা শুকান কল বাকলি দিছোঁ আৰু কলটো খাই পেলাই বাকলিটো থৈ দিলে মানে বেষ্ট হয় আৰু বনাবৰ কাৰণে সুবিধা হয় এটো বহুত মানে ঔষধি হয় খাব লাগে কলখাৰটো পেটৰ বদহজমিৰ কাৰণেও ভাল হয় মাজে মাজে খাই থাকিব লাগে আগৰ দিনৰ মানুহেটো কলখাৰ সপ্তাহত খায় কিন্তু আজিকালি হেবোৰ আৰু পাহৰি গ'ল ন মানুহে প্ৰায় নেখায় কিন্তু আমি খাওঁ আৰু দেই আমি খাই থাকোঁ আৰু প্ৰায় মানুহে খায় প্ৰায়বোৰে নেখায় আৰু এতিয়া মই এইখিনি পুৰি লৈছোঁ ইটো অকণমান থাকিলে হেতু অকণমান জ্বলাই লওঁ আৰু ইটো হৈ গ'ল মই হাতে দিয়ে লৈ আহিছোঁ এতিয়া মই মগটোত পানী দিয়ে তিয়াই থৈ দিম 4-5 ঘণ্টা মানৰ কাৰণে মই তিয়াই থৈ দিম তেতিয়া খাৰখিনি ভালকৈ ওলাই যাব মোৰ এতিয়া এই খাৰখিনি ওলাই গ'ল এতিয়া মই চাকি লৈছোঁ এটা বাটিৰে এক বাটি খাৰ ওলালে কিমান ধুনীয়া কালাৰ চকচোন খাৰেদি মানুহে মুৰু ধুৱে আগতে ধুৱে দেই গম পাওঁ আমি ঘৰত থাকোতে আগৰ মায়ে ধুৱে আমাৰ আৰু এতিয়া মই বনাবৰ কাৰণে অকণমান কি ফুটামান নহৰু গুচাই ল'ম নহৰু গিফুটা মই সৰু সৰু কৰি ল'ম গুচাই পেলাই খুন্দি পেলাই নিদো মই টুকুৰা টুকুৰ কৰি ল'ম সৰু সৰুকে আপোনালোকে যদি নহৰু নেখায় নিদিলেও হ'ব তেতিয়া বহুতেটো নহৰু নেখায় ন তেতিয়া আপোনালোকে অকণমান পিয়াজ দি দিব পাৰে নহলে দুটামান জিৰা নহলে জলকীয়া এটা দিলেও হ'ব এয়া মই টুকুৰা টুকুৰি কৰি ললোঁ এটা জলকীয়া লৈ লৈছোঁ শুকান জলকীয়া আৰু মই লগতে ভাত কেইটামান লৈ লৈছোঁ গৰম ভাত কেৰাহীখন পাতি দিলোঁ এতিয়া মই দিছোঁ মিঠাতেল তেলখিনি মই গৰম হ'বলৈ দিম তেলটো গৰম হৈ গ'ল মই প্ৰথমতে জলকীয়াটো দি দিছোঁ এতিয়া মই নহৰু গিফুটা দি লৈছোঁ মই লৰাই দিম নহৰু গিফুটা ভাজি ল'ম গেছটো মই কমাই দিছোঁ এতিয়া মই ভাতগিটা দি দিছোঁ প্ৰথমতে মই ভাতগিটা ভালকৈ ভাজি ল'ম তেলত সঁচাকৈ ৰেচিপিটো খাই পেলাই সঁচাকৈ ভাল লাগে এতিয়া মই নিমখ এচামুচ দিছোঁ নিমখটো আপোনালোকে নিজৰ আন্দাজত দিব আৰু মই এতিয়া অকণমান হালধি দি দিম ভালকৈ মিলাই ল'ম মই এইখিনি আপোনালোকে ঠাণ্ডা ভাত থাকিলে ঠাণ্ডা ভাতেদিও বনাব পাৰে কিন্তু মোৰ ঠাণ্ডা ভাত নাছিলে সেইকাৰণে মই গৰম ভাতত বনাইছোঁ এতিয়া মই খাৰখিনি দি দিম
এইখিনি মই 2-3 মিনিটমান এনেকৈ মানে হ'বলৈ দিম। এতিয়া মই ঢাকি দিম, 2-3 মিনিটমান ঢাকি দিম। তাৰপিছত মই চাম, এতিয়া ঢাকি দিলোঁ মই। এয়া চাওকচোন, এতিয়া মোৰ খাৰখিনি অলৰেডি হৈ গৈছে আৰু অকণমান আৰু 2 মিনিটমান থকাৰ পিছতে হৈ যাব। দেখিবলৈও কি ধুনীয়া হৈছে কালাৰটো। মোৰ খাৰৰ ৰেচিপিটো বনাই হৈ গ'ল। এতিয়া মই চফ কৰি ল'ম। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কল বাকলিটো পেলাই নিদি এনেকৈ থৈ দিলে খাৰখিনি বনি যাব। আপোনালোকক মোৰ বহুত বহুত ধন্যবাদ থাকিল।